কি বুজায় নেগেটিভ কি চেট বক্স ইউজ কাৰণ আগতে আমি জানিব লাগিব ন নেগেটিভৰ পৰা পজিটিভ হোৱাৰ আগতে নেগেটিভ মানে কি নেগেটিভ থটছ চবেই বহিব পাৰে চবেই ল'ব পাৰে চেট বক্স চবেই ইউজ কৰিব কাৰণ মই জানিব লাগিব যে আপোনালোকৰ কাৰণে বা এইটো ক'ব পাৰে যে আপোনালোকৰ কাৰণে আপোনালোকৰ নিগেটিভ থটছ কেতিয়া আহে overthinking doubt fear judgment anxiety খং বেয়া চিন্তা বেয়া চিন্তা overthinking negative feelings খং tension anxiety lack of confidence তো চাব গ'লে মোটামুটি চবৰে নেগেটিভ থিংকিং অভাৰ থিংকিং এংজাইটি ফিয়াৰ সেইবোৰৰ পৰাই আহে পজিটিভ কেতিয়া ফিল কৰে মানে পজিটিভ থটছ কেতিয়া আহে আপোনালোকৰ মাইণ্ডত যেতিয়া পজিটিভ ফিল কৰে মানে পজিটিভ থটছ যেতিয়া আহে হেপী হলে আহে ভাল কিবা হলে আহে কিবা এটা যদি ভাল হয় উইশ ফুলফিল হয় চাকচেছ হলে যিকোনো কাম পাৰিম এইটো হ'ব হেপিনেছ মন ভালে থাকিলে মাইণ্ড ফুল্লি ছেটিছফাই কামবোৰ হলে চবফালে ঠিক যদি থাকে মনটো কাম হৈ থাকিলে ভাল কাম কৰিলে পজিটিভ থিংকিং ৰাইট চ' ইয়াতে আমি ফাৰ্ষ্ট এইটো বুজিব লাগিব যে পজিটিভিটি একচুৱেলি হয় কি অ'কে পজিটিভিটি মেইনলি আমাৰ মাইণ্ডছেটটো মানে আমাৰ মাইণ্ডত যেতিয়া এটা এটিটিউড এটা আহে যেতিয়া আমি বহুত বেছি পজিটিভ ইম'চনছ ফিল কৰোঁ ঠিক আছে হয়তো এনেকুৱা ফিল হ'ব যে বস্তুবোৰ হ'ব ধৰিছে কোনোবাই যদি এনকাৰেজ কৰে মাইণ্ডত কিছুমান কনষ্ট্ৰাকটিভ থিংকিং আহে গ্ৰেটিটিউড যেতিয়া ফিল কৰোঁ তেতিয়া আমাৰ মাইণ্ডটো পজিটিভ হোৱা ষ্টাৰ্ট কৰে ৰাইট আৰু নিগেটিভ কেতিয়া আহে নিগেটিভ আমাৰ যেতিয়া চেম আমাৰ মাইণ্ডছেট আমাৰ এটিটিউড য'ত বহুত বেছি প্ৰব্লেম আহে যেতিয়া নিগেটিভ ফিল কৰা ষ্টাৰ্ট কৰোঁ নিগেটিভ থটছ আহে যেতিয়া পজিটিভ ফিল কৰোঁ তেতিয়াহ'লে আমাৰ পজিটিভ থটছ আহে সেইটোৱেতো হ'ল আপুনি ভাবা ধৰণে কাম কৰা নাই আপোনাৰ খং উঠিছে এংজাইটি আহিছে কিবা এটা কাৰণত খং উঠিছে কিবা এটা কাৰণত এংজাইটি ফিল কৰিছে ত' সেই খং উঠাৰ লগে লগে আপোনাৰ নিগেটিভ থটছ আহি গ'ল কৰবাত ফুৰিব গৈছে হেপী ফিল কৰিছে ত' আপোনাৰ পজিটিভ থটছ আহি গ'ল তাৰমানে আপোনাৰ ফিলিংছে আপোনাৰ হয়তো পজিটিভ থটছ আনে নাইবা নিগেটিভ থটছ আনে ঠিক আছে চেম বস্তুটো আমি ৰিভাৰ্চ কৰিব পাৰো ৰিভাৰ্চ মানে পজিটিভ হোৱাৰ কাৰণে আমি পজিটিভ থটছ কিছুমান লৈ আহিব পাৰো পজিটিভ থটছ অনাৰ কাৰণে পজিটিভ ফিলিংছ কিছুমান লৈ আহিব পাৰো আপোনাৰ খং উঠিলে যদি আপুনি নিগেটিভ ফিল কৰে ত' আপুনি যেতিয়া হেপী ফিল কৰে ত' আপোনাৰ মাইণ্ডতো পজিটিভ থটছ আহে ৰাইট আৰু সেই হেপী ফিলিংটো আমি কেনেকৈ আনিব পাৰো প্ৰথমতে অবভিয়াছলি ফেক কৰিবই লাগিব যেতিয়ালৈকে একচুৱেলি আপুনি পজিটিভ ফিল কৰি নাথাকে এইকেইটাই তাৰ কাৰণে আপোনালোকে গ্ৰেটিটিউড দিয়া ষ্টাৰ্ট কৰিব পাৰে পজিটিভ এফাৰ্মেশ্যনছ ৰাইট
যেতিয়ালৈকে পজিটিভ ফিল নকৰে তেতিয়ালৈকে মাইণ্ডছেটটো পজিটিভ থটছ নাহে। আৰু নিগেটিভ হোৱাটো এনেকুৱা নহয় যে আমাৰ নিগেটিভ থটছ নাহিবই, একো বেয়া নহবই। আমি হিলিং কৰো, ইয়াতে বহুতো হিলাৰ্ছ আছে, বহুতো ৰেমেডি কৰো, বাট সেইবোৰ চব পিছত, আগতে নিজৰ ফালৰ পৰা আমি পজিটিভ হ'ব লাগিব। কেতিয়াবা কি হয়, কিছুমান কাম কৰা সময়ত এনেকুৱা ফিল হ'ব পাৰে মই ফেইল কৰিলো, কামটোত ফেইলিয়াৰ হলো, কিজানি সেই কামটোত মই ভাল নহয়। সেইটো এটা নিগেটিভ পইণ্ট অফ ভিউৰ পৰা আমি চাব পাৰো। পজিটিভ পইণ্ট অফ ভিউ কি চাব পাৰো, যে এইবাৰতো মই ফেইল কৰিলো, বাট কিবা এটা বস্তু ইয়াতে শিকিছো। কোনোবা হয়তো বিজনেছ ষ্টাৰ্ট কৰিছে, বিজনেছটো গ্ৰ' কৰা নাই, বাট কিবা এটাতো শিকিছে, যাতে নেক্সট টাইম চেম ভুল যাতে আপোনাৰ নহয়। সেইখিনি সময়ত গ্ৰেটিটিউড দিব পাৰে। যিকোনো চিটুৱেশ্যনত যেতিয়াই নিগেটিভ থটছ আহে, সেইখিনি সময়ত সেই চিটুৱেশ্যনটোক লৈ পিনে গ্ৰেটিটিউড দিব। অড লাগিব, কোনোবা যদি ফাৰ্ষ্ট টাইম হয়তো এইবোৰ ছেশ্যন জইন কৰি আছে, মাইণ্ডত আহিব পাৰে যে মই যদি ফেইল কৰিলো, বিজনেছটোৱে ফ্লপ মাৰিলে, তাত মই কি গ্ৰেটিটিউড দিম, তাত মই কি থেংক ইউ ক'ম। বাট কৰি চাওক, নিজে নিজে কিছুমান বস্তু চেঞ্জ হোৱা ষ্টাৰ্ট হ'ব। আপোনাৰ সেই এটিটিউডটো চেঞ্জ হোৱা ষ্টাৰ্ট হ'ব। এটা লিমিটেশ্যনছ আপোনালোকৰ অভাৰকাম হ'ব। অ'কে, সেই বস্তুটো আমি এই হয়তো 4 দিন বা 5 দিন আমি ছেশ্যন কণ্টিনিউ ৰাখিম, মেডিটেশ্যনো কৰিম, কাৰণ মেডিটেশ্যন কৰিলে বা হিলিং ছেশ্যন কৰিলে ভিতৰৰ নিগেটিভিটিবোৰ আঁতৰি যাব, বা চাইডে বা যদি আপোনালোকৰ নিগেটিভ অৰা এটা আছে সেইটো পজিটিভ হ'ব। বাট মাইণ্ডটো পজিটিভ কৰা কমপ্লিটলি আপোনালোকৰ ৰেচপনচিবিলিটি। সেই বস্তুটো কোনেও কৰি দিব নোৱাৰে, মই কৰি দিব নোৱাৰো, কোনোবা বেলেগে আহি পিনে কৰি দিব নোৱাৰে। কোনোবা আহি আপোনাক মটিভেট কৰিব পাৰে, অকণমান সময় আপুনি মটিভেট হৈ থাকিব, কিন্তু আপোনাৰ ফালৰ পৰা যদি আপুনি নিজৰ মাইণ্ডছেটটো চেঞ্জ কৰিব নাজানে, তেতিয়াহ'লে সেই বস্তুটো টেম্পৰেৰী। কিছুদিন পজিটিভ ফিল কৰিব, পজিটিভ থটছ আহিব, তাৰপিছত আকৌ আপোনাৰ সেই নিগেটিভ থটছবোৰ আহিব, নিগেটিভিটি ফিল হোৱা ষ্টাৰ্ট কৰিব। ঠিক আছে। আৰু এটা বস্তু নিজৰ মনৰ ভিতৰতে এইটো বস্তু ফিক্স কৰি ৰাখিব, যে নিগেটিভ হোৱাটোতো নৰ্মেল। এইটো কিবা এলিয়েন টাইপ কিবা বস্তু নহয়, যে কোনোবা মানুহ আছে ছাকচেছফুল হৈছে, তেওঁ সদায় পজিটিভ হৈ থাকে, তেওঁৰ লাইফতো নিগেটিভ কেতিয়াবা আহে, তেওঁৰ থটছো কেতিয়াবা নিগেটিভ হৈ যায়। কিন্তু সেই বস্তুটো কেনেকৈ চেঞ্জ কৰিব লাগে, সেই আমি আহিব লগা ছেশ্যনছবোৰত চাই থাকিম। ঠিক আছে। খালি নিগেটিভ চিটুৱেশ্যন আহে, নিগেটিভ থটছ আহে, সেইখিনি সময়ত নিজকে এইটো মনতে পেলাব যে এই টাইমটো পাৰ হৈ যাব, ইয়াতো কিবা এটা পজিটিভিটি লুকাই আছে, আৰু এই লেচনটোৰ কাৰণে গ্ৰেটিটিউড এণ্ড থেংক ইউ। ঠিক আছে। যদি লিখা নাই, চব লিখি ৰাখিব, নহ'লে আপোনালোকে চব পাহৰি যাব। থেংক ইউ। অ'কে, এতিয়া আমি ফাৰ্ষ্ট, আজি আৰু কালি আমি আমাৰ নিগেটিভিটি ক্লিয়াৰ কৰাৰ কাৰণে আমি মেডিটেশ্যন কৰিম। আপোনালোকৰ পৰা আপোনালোকে মেডিটেশ্যন হিচাপত কৰিব, মোৰ ফালৰ পৰা মই ক্লিয়াৰিং কৰা, মোৰ ফালৰ পৰা হিলিং কৰিম। অ'কে, তো এই দুদিন এটলিষ্ট আপোনালোকে যাতে মিছ নকৰে, এই দুদিন যাতে আপোনালোকে জইন কৰে। আজি যদি পেন পেপাৰ লৈ বহা নাই, কালি আপোনালোকে পেন পেপাৰ লৈ বহিব। ঠিক আছে। কালি আৰু কিছুমান বস্তু শিকিম, যে নিগেটিভৰ পৰা পজিটিভ কেনেকৈ হ'ব লাগে। এতিয়া চবে বেক ষ্ট্ৰেট কৰি বহি লওক।